Hello? বৰ্ণমাল্য ককাইদেউ নমস্কাৰ। মই আপোনাৰ গোলাঘাট জিলা প্ৰেছ ক্লাবৰ দিগন্ত বৰাই ক'লো। ভালে আছেনে? আছো যেনে কাৰবাৰ ঠিকে চলি আছে? কাৰবাৰ চলা নাই, চলামহে। আচ্ছা চলোৱা নাই তেনেকে, এইবোৰ চিটুৱেশ্যন বিলাক বেয়া হোৱাৰ পৰা মিল চব বন্ধে কৰি থোৱা যে। আমি গৈছিলো মাজত, আপোনালোকৰ বোলে চলি আছে বাৰু। কোনোবাই কয় কোনোবাই নকয়, আচলতে কেছটো কি আপুনি নিজে জেগাত আহি চাব লাগে, তেতিয়া মানে ভাল লাগে। এনেই মানুহে মানে ভটকে কৰিলে বেয়া লাগি যায়। হয় নি? আচ্ছা ককাইদেউ কথাটো শুনক। মই ডিষ্ট্ৰিক্ট বিৰো হয় বাৰু। আজিলৈকে আপোনালে ফোন কৰা নাই। আমাৰ মানে বৰ্ষপূৰ্তি অনুষ্ঠান পতা হৈছে। তাৰ কাৰণে মানে এতিয়া বৰ্তমান ধৰক মানে আমি নুমলীগড়লৈ গৈ আছো, গোলাঘাট প্ৰেছ ক্লাবৰ পৰা। তাকে কথাটো হ'ল কি, আমাৰ গোলাঘাট জিলাৰ পৰা যথেষ্টখিনি মানে সাংবাদিক যাব আৰু বিভিন্ন হেৰি। তাকে আমাৰ যোনখন মানে এতিয়া আৰু আমাৰ নিউজৰটোতো আমাৰ কোনো দল সংগঠন নহয়, বছৰেকত বোলে 10টা প্ৰগ্ৰেম হ'ব, কিবা হ'ব। কিন্তু ধৰক মানে কি হয়, আমাৰ নিজৰ কিবা অনুষ্ঠান কিন্তু আমি কৰিবই লাগিব। এতিয়া আমাৰ যোৰহাটৰ সাংবাদিকসকল আহি পাইছে। তাৰ কাৰণে মানে আমাক যাবৰ কাৰণে ককাইদেউ অকমান আমাক সুবিধা কৰি দিব লাগিছে। এতিয়া এটা কথা নহয়, আপোনালোক সুবিধা কৰিবলৈ হলে আপোনালোক আহিব লাগিব। আহিলে তেতিয়াহে গম পাব। আহিব বাৰু নিদিওঁ বুলি মই নকওঁ, একো নকওঁ বাৰু আপোনালোকক। যিটো পাৰো সাধ্য অনুসাৰি, বেপাৰ চেপাৰটো তেনেকে নাই। কিন্তু সেইটো সাধ্য অনুযায়ী আপোনালোকতো অসমীয়া মানুহ, মাৰোৱাৰী নহয়। হেল্ল' আহিব আপোনালোক বাৰু, যিটো পাৰো সাধ্য অনুসাৰি আৰু। এতিয়া বৰ্তমান কথাটো শুনি লওক আপুনি। আমাৰ কোনো বিহাৰী মাৰোৱাৰী নহয়, অসমীয়া মানুহে হয় নাই? আমি কোনো বিহাৰী মাৰোৱাৰী বোলে কিবা এটা 2 নম্বৰী কৰি আছে, একেটা নিউজ লৈ বন্ধ কৰি দিম, তেনেকুৱাতো কৰিব নোৱাৰো। আমি কৰিব পাৰিলেও নকৰো। অসমীয়া মানুহে কিবা কৰি আছে, এইটো আজিলৈকে মই ফোন কৰা নাই। মই দিগন্ত বৰাই কৈছো, আপুনি যাক সোধে সুধি লওক মোৰ নামটো। আৰু কথাটো এনেকুৱা হ'ল, আমাৰ এতিয়া লগতে এতিয়া সাংবাদিক কেইবাজনো আছে। সেইটো আপোনাৰ লগত পাতি আছো। আপোনাৰ ফালৰ পৰা মানে আমাক কোন সহায় লাগিছিলে? সহায়তো কৰিছো, আপোনালোক আহিব লাগিব। যে নাহিলেতো আপোনাক কেনেকে সহায় কৰিম বাৰু। নহয় চক, যদি আপুনি যাবলৈ কয় বাৰু আমি আকৌ বেক হৈ যাম। এতিয়া আমি নুমলীগড়লে মানে গৈহে আছো বৰ্তমান ধৰক। আপোনালোক আহক। তাৰমানে কেলে আমাৰ ইয়াত ধৰক যিখিনি আমাৰ সাধাৰণতে আমাৰ অসমীয়া মানুহ চলি আছে। এতিয়া ধৰক মই বুলি নহয়, কেইবাজনো চলি আছে মানে এতিয়া এতিয়া আঘোণমহীয়া এই বাৰিষা চিজন, এতিয়া খৰালি চিজন অহা নাই। তেনেকে কাম চাম একো কৰিব পৰা নাই, ব্যৱস্থা নাইকিয়া। কাৰণ সেইটো কাৰণে আজি খৰালি হোৱালে, আজি ধৰক মাঘ ফাগুন হোৱালে যেই নহওক, তেতিয়া ধৰক আপোনালোকক আমি যিটো খাদ্য অনুসাৰি তেনেকে আমি ধৰক সেইটো এটা সুবিধা আছে। কিন্তু এতিয়া ধৰক আপোনালোকে যেতিয়া আমাক যিটো সময়ত যেনেকে ধৰক বিচাৰে, সেই সময়টোত আমি দিব আপোনালোকক নোৱাৰো ধৰক। এনেকুৱা হৈছে সমস্যা। আৰু খৰালি মহীয়া হলে এতিয়া ধৰক আপোনাৰ বেপাৰখন কৰিব মেলিব পাৰো। এতিয়া গছ এজোপা ক'ত কাটিব নোৱাৰি, ক'ত একো গাড়ী সোমাব নোৱাৰি। ৰাস্তা পদূলি ভাল হৈছেহে এতিয়া। আঘোণৰ পিছৰ পৰা ধৰক আমি সাধাৰণতে কিবা কাম আৰম্ভ কৰিম বুলি ভাবিছো। থুলমূলকে আৰম্ভ কৰিছো, নকৰাও নহয়। আমাৰ উদ্দেশ্যটো হ'ল কি শুনক, আজি আপোনালোকৰ চিজনটোতো আহিলে, আমি এইটো নুসুধো আপুনি দিনত কোনখন ব্লেড ইউজ কৰিছে, কিমান গছ কাটিছে। আমাৰ সেইটো উদ্দেশ্য নহয় দেই। মই একদম খুলি ফেক্ট কৈছো আপোনাক। আমি সেইখিনি চাৰ্ভে কৰিবলৈ ধৰক মানে কি হয়, আমি ফোনাফোনিও থাকো। আৰু সেইখিনি কিবা এটা কৰিছে কৰক, আমি কোনো কবলগীয়া নাই। আপোনাকটোতো আমি চিজনত নকওঁ ককাইদেউ আমাক এইটো প্ৰগ্ৰেমৰ কাৰণে আপুনি টকা 1 লাখ সহায় কৰক, 2 লাখ সহায় কৰক, আমি এইখিনি নকওঁ। কথাটো হ'ল কি, আমাৰ কিবা এটা অনুষ্ঠান হৈছে একদম ফাৰ্ষ্ট টাইম। আজি যিহেতু ধৰক ময়ো আজি 15-16 বছৰ আজি সাংবাদিকতাত থাকিলো, ব্যুৰ হলো, চেক্ৰেটাৰী হলো।
তাৰপিছত ধৰক আজিলৈকে একো এটা বিচৰা নাই আৰু লগ ভাগ পাম নিশ্চয় পাম কিন্তু নেপাম আপোনালোকৰ কিবা এটা হলেও কব আমি সদায় আছো কিন্তু আপোনালোকৰ ফালৰ পৰা কথাটো হ'ল কি এতিয়া ধৰক আমি এইটো নকওঁ যেন ককাইতো আপুনি টকা 20,000 সহায় কৰক 30,000 সহায় কৰক আমি 30,000 পইচা যোগ্যই নহয় বাৰু 30,000 দেখিয়ে নহয় আপোনাৰ ফালৰ পৰাই কওকচোন কি সহায় কৰে কৰিম সহায় পইচা 1,000 দিম আৰু যেনে তেনে আপোনালোক আহি লৈ যাওঁ গুগল চুগুল একো নাইকিয়া তেনেকে কলেহে বেয়া লাগে টকা 1,000-2,000 কেলেনো আপুনি চাওক আমি এতিয়া খাদ্য অনুসাৰীহে এতিয়া ধৰক এতিয়া বেপাৰখন কৰিবলৈ পৰা নাই নোৱাৰিছো আৰু মানে কি আজিকালি চাওক এনেকুৱা এটা সমস্যা হৈ গৈছে নহয় চৰকাৰ কাম বা আমি মানে সঁচাকে আমাৰ লেখীয়া মানুহ মৰাই ভাল কেলে মৰা ভাল আজি ল'ৰা ছোৱালী এহাল নহয় শুনক চাওক আগত কিবা এটা অনুষ্ঠান হ'ল এতিয়া মইনাহতীয়ে হওক ৰাতিপুৰ হেতিয়ে হওক ধুনীয়াকে সহায় কৰিছে তেখেত অকল নিজে প্ৰেছ ক্লাবলৈও আহিছে এতিয়া মানে কি হৈছে পৰিৱেশটো এনেকুৱা হৈছে চাওক আজি মানে ল'ৰা ছোৱালী কেইটা পঢ়ুৱাবলৈ মোৰ মানে কি সাধ্য নাইকিয়া হৈছে এনেকুৱা হৈছে অকল মানে কি বেপাৰ চেপাৰ বুলি নাই বেপাৰ চেপাৰ নচলে মানে কি আজিকালি চব লোহা অলংকাৰ হেন তেন কিবা কিবি আৰু গছো ক'তো কিনিবও নোৱাৰো এনেকুৱা অৱস্থা মানে দাম যিটো কয় সিমান টকা জেপত লৈ ঘূৰি পেলাই গছ এজোপা কিনিব গ'লে পইচাই নাথাকে কৰিব কি থুলমূলকে কেতিয়াবা মানুহ এজনৰ কাঠ এটা পালো তেনেকুৱা ক্ষেত্ৰত যদি অকমান আগবাঢ়ে আপোনালোকেতো কাটে কিবা এটা হেৰি কৰে আগবাঢ়িলে আমিও সেইখিনি বাৰু সহায় কৰিম আৰু আপোনালোকতকৈও ওপৰত কোনোবাইও কৰি আছে নকৰাও নহয় এইবিলাক এতিয়া চাওক এতিয়া আমি আপুনিও অসমীয়া ময়ো অসমীয়া কথা আজি মই ধৰক আজি 18-16 বছৰ মই সংগঠনত থাকিলো মই সংগঠন মই যেতিয়া আলফা কৰি চাইন্দা কৰিলো চাইন্দা আলফা কৰিলেও বেয়া চাইন্দা কৰিলেও বেয়া কৰিবও একো নোৱাৰো এতিয়া চুৰো কৰিব নোৱাৰো হাজিৰাও কৰিব নোৱাৰো আৰু যি এনেকে এতিয়া দিয়ে এইটো ডিচি ওচৰত গ'লে ডিচি গ'লে তেতিয়া এনেকে তোমালোকে বোলে এনেকে কৰি মেলি থাকা কেতিয়া চাইছো মই আমি অসমীয়া হওঁ না অসমীয়া পাই পইচা আমি আগত কালেকশ্যন কৰো এতিয়া ধৰক আমাৰ অসমীয়া কালেকশ্যন কৰিবলগীয়া হৈছে আজি কিবা এটা সংগঠনলৈ বিষয় লৈ পেলাই তেনেকুৱা হৈছে এতিয়া আমাৰ অসমীয়া মৰাৰ আগতে হৈছে আমি চলিবলৈকে এতিয়া আপোনাৰ বিষয়ে আমি সকলোখিনিয়ে জানো আৰু দিয়ক এজন মানে অসমীয়া এজন সমাজ সেৱক হিচাপে আমি কৰিছো এইটো নহয় যেন বোলে এইটো দিবই লাগিব কৰিবই তেনেকুৱা এটা নহয় কথাটো হ'ল কি ককাইদেউ এতিয়া শুনক এতিয়া বৰ্তমান ধৰক মানে কি আমি দুজনমানক আৰু লগ কৰিবলৈ গৈ আছো আৰু দুজনমানক মানে কি হয় কিছুমান চক আজি কোনোবা এটা অসমীয়া মানুহ এজনকে আমি এতিয়া এজন অফিচাৰক কৈ দিওঁ তেওঁলোকে হয়তো বেয়া পায় আমি কিবা এটা ধৰক কৈ দিম ভালকে কৈ দিম ন আৰু অফিচাৰে কোৱা মতে তেখেতসকলে দিবই সেইটো জানো কিন্তু আমি এতিয়া মৰমত কৰিলে হয়তো নাইনোৱে বিনাব কিন্তু তেওঁলোকে এতিয়া কৈ দিব এইটো ব্যৱসায়টো চলিবই লাগিব কিন্তু আমি এতিয়া কি হয় ধৰক গোটেইখিনি মানুহৰ লগত এটা মিলা মিছা বুজাবুজিৰে থাকো বুজাবুজিয়ে থাকো সেইটো কাৰণে আপোনাক কৈছো আমি 1-2 কাৰণে আপোনাক ফোন কৰা নাই আপুনি কিবা এটা কৰি ধৰক মই দিগন্ত বৰাই কলো আপুনি যিকোনো মানুহক সুধি লওক দৰকাৰ হলে আমি পাওঁতে অকণ দিম একো নাই কাৰণ কেলে দিন ছুটি নহয় জানো দিন ছুটি তাৰপিছত আপোনাৰ মানে কি হয় এতিয়া আমি আৰু কিছুমানে আমি মানে সন্ধিয়া ওলাই যাম সেইটো কাৰণে আপোনাক আহিব মই যিটো পাওঁ তাৰমানে আপুনি চাব বাৰু চাই মেলি আমি নিদিওঁ বুলি আপোনাক নাই আপোনাৰ কাম চাব নাযাওঁ হেৰি কৰিব নাযাওঁ কিন্তু ফুল চলি থাকিলেওতো আপোনাক নকওঁ নহয় হ'ব মই আপোনাক মই কিবা এটা ব্যৱস্থা কৰিম মই বাৰু এতিয়া বেলেগ জেগাতে আহিছিলো আহি পেলাই আপুনি যদি আহে বাৰু বেলেগ কথা আহিলে তেতিয়া মই যেনে লগ কৰিম নহয় এতিয়া আহিলে লগ পাওঁতে অকণ লেট হৈ যাব মানে ফোন কৰিলো মই দিগন্তৰ পৰাই কলো এইটো নাম্বাৰতে গুগল পে আছে আপুনি সেইটোতে অকমান চাই আমাক যিহেতু যাবৰ কাৰণে আপুনি বৰ বিশেষ নহয় ধৰক আমি ভাবিছিলো কি ককাইটোক কিনো কম কবলৈও বেয়া লাগে বেলেগক 10-20,000 30,000 কাৰোবাক বেলেগকেও কওঁ গাড়ীখনৰ কথাও কওঁ আপুনি অন্ততঃ আমাক তেল 50 লিটাৰ এটা সহায় কৰক তেল 50 লিটাৰ কৰিবলৈ চাওক যদি পাৰিলেহেঁতেন আপুনি কেলেনো বাৰু আমি দিবলৈনো দিলে ৰাইজক দিলে ভালেই পাওঁ ৰাইজক দিব পাৰিলে ভালেই পাওঁ কেলে দিব পাৰিলে নিজৰ নাম এটা হয় কিন্তু এতিয়া সহায় কৰিবলৈ এতিয়া ময়ে পতা নাই আমাৰ সাংবাদিকৰ আমাৰ এই চবিমহঁত চব আছে আমাৰ লগত কোন আছে সমীৰ দিগন্ত দিগন্ত এতিয়া চব সেইটো কাৰণে মই কৈছো তাকো এতিয়া মোৰ গুৰিত গুগল পে নাই মই বেলেগৰ পৰা আকৌ কালেকশ্যন কৰি দিব লাগিব গুগল পে হ'ব আপুনি এটা কাম কৰক কিবা আপোনাক যে কলো সমীৰ দা এই অসম হেল্ল' দাদা নমস্কাৰ
তাকে আমি প্ৰগ্ৰেমটোলৈ অকমান সহায় বিচাৰিছিলো, আপুনি কিবা বেয়া পাইছে নেকি? বেয়া পোৱা নাই, কেলেনো বেয়া পাম, খালি মানে কি হয় আমি ক'ৰবাত কিবা এটা দিবলৈ পালে ভালহে পাওঁ, কিন্তু এতিয়া আমাৰ যিটো অৱস্থা হৈছে নহয় এতিয়া মানে আপোনাক কি ক'ম, আপোনালোকে এতিয়া ধৰক নিজে আহি স্পটত জেগাত আপুনি ধৰক থাকিলে দেখিলে তেতিয়া বেলেগ কথা ক'বলৈ কথা পাতিবলৈও ভাল লাগে। শুনক দাদা, শুনক কথাটো শুনক, কলিতা দা। মানুহৰ ভাল দিন বেয়া দিন আহেই। আমিতো বছৰেকত আপোনাক 10 বাৰ ফোন নকৰো। এবাৰে ফোন কৰিছো, আমাৰ ফাৰ্ষ্ট টাইম আৰু লাষ্ট টাইম আমি বিপদত পৰিছো। নহয় মই তথাপিতো কৈছো চক, মোক এতিয়া গুগল পে চুগল নাই, মই বেলেগৰ পৰা কালেকশ্যন বা কিবা এটা মই দিম, পইচা 1000 দিম বুলি কৈছো মই। পইচা 1000 লৈ আপোনালৈ ফোন কৰা নাই দাদা। পইচা 1000 লৈ আপোনাক ফোন কৰা নাই মানে দাদা। নহয় চক, এতিয়া অৱস্থা যে নাইকিয়া, একেবাৰে নিদিওঁ বুলিতো মই নাই কোৱা, সাধ্য অনুসাৰি আপোনাক দিম বুলিয়ে কৈছো। আপুনি ৰিকুৱেষ্ট এটা ৰাখিবনে? জানো কওকচোন বাৰু। মই আপোনাক কলো পইচা 5000 আপুনি কৰি দিয়ক। 5000 চক, আপুনি মোক যদি একেবাৰে উপায় নাই এতিয়া চক, ময়ো অসমীয়াই, মোৰ একেবাৰে ব্যৱস্থা নাই, পইচা 5000 দিবলৈ মানে কোনো ব্যৱস্থাই নাইকিয়া। তাৰমানে আপুনি যদি আহে আপুনি চাওক, মই পাৰিলে আপোনাক 5000 জেগাত 10,000 দি দিম, যদি আপুনি মোক ঘৰৰ পৰা উলিয়াব পাৰে বা হেৰি কৰিব পাৰে। সেইটো নহয়, মানুহৰ আজি ভাল দিন কাইলৈ বেয়া দিন চবৰে চলিব। নাই নহয় এতিয়া কেনেকে দিব বাৰু কওকচোন, এতিয়া অৱস্থাটো থকা হলে বেলেগ কথা আছিল। শুনক দাদা, কথা এটা কওঁ, আমাৰ মুস্তাফ দাক চিনি পাই নাই? মুস্তাফ দাক জানো মই লগ পোৱা নাই দেই। আপোনাৰ আজি অলপ দিনৰ আগত মইনা কাঠমিল বুলি চিনি পায় নেকি? সেই চাইডে কোন মইনা কাঠমিল, মইনা দা চিনি পাওঁ। সেইফালে 8টা মিল ধৰাই দিছে আমাৰ হেৰিয়ে, গোটেই যোৰহাটত আপোনাৰ সেইকেইটা মিল এতিয়া ষ্টক আছেগে, মইনা আকৌ মিল পাতি চলাই আছে। মইনাই চলাইছে, মইনাই 30,000 টকা DFক দিছে, আপুনি গম পায় সেইটো কথা? সুধিব। জানো, মই ইমান নাজানো বাৰু, ইমান হেৰি কৰা নাই মই বাৰু, কিন্তু মানে কি এতিয়া চক, এতিয়া থাকিলেনো বাৰু আপোনাক নিদিওঁ বুলি ক'ম বাৰু, জানো বাৰু কওকচোন। না আপুনি 1000-2000 নকব, কিবা এটা মিলাই দিয়ক দাদা। আপোনাৰ ৰিকুৱেষ্টটো মই ৰাখিলো, হ'ব। আমাৰ ছাৰে ক'লে, আমাৰ হেৰি ছাৰে ক'লে, আপোনাৰ ছাৰে আমাৰ দিগন্ত দাই পিয়ৰ ছাৰে ক'লে, আপোনাক ৰিকুৱেষ্টটো ৰাখিলো, আপোনাৰ দিনটা আপুনি 1000-2000 নকৰিব, কিবা এটা ট্ৰাই কৰি দিয়ক। তাৰমানে শুনক, মই এতিয়া আপোনাক থাকিলেতো খাটাঙে দিম বুলি কৈছো, আপোনাক নিদিওঁ বুলি মই কোনো কাৰণত নকওঁ। নহয় বুজি পাইছো, আপুনি অকণমান নিদিওঁ বুলি নকওঁ। যদি আপুনি, মই সেইকাৰণে কৈছো, মানে কি হয়, মানে কি আপুনি এতিয়া তাৰ পৰা কৈছে, ভাবিছে কি সঁচাকে ই ভাল কাৰবাৰে কৰি আছে বা পইচা পাতি আছে, ভাবি আছে তেনেকুৱা এটা কথা। কিন্তু মানুহে মানে কি হয়, যেতিয়া আপুনি জেগালৈ আহে, জেগালৈ আহিলে আপুনি তেতিয়া ক'ব যে, নিজে ক'ব যে হ'ব বুলি, আপুনি নিজে ক'ব লাগিব মোক। আমি কথাটো শুনক, এই কথাটো এইটো নহয় বা আপুনি যোনটো ভাবিছে নাপাৰিব, আমি এইটো নাভাবো, আমাৰ অসমীয়া এজনে 2 টকা এটা কামৰ ঘৰ পৰিয়ালহে লাগে পইচা, সেইটো নাভাবো। আমাৰ এতিয়া 5জন সাংবাদিক আছে, যোনখিনি জ্যেষ্ঠ সাংবাদিক। কথাটো হ'ল কি, মানে এনেকুৱা এটা হয়, কাৰোবাৰ মানে 20 বছৰ হৈছে, কাৰোবাৰ 25 বছৰ হৈছে, 12 বছৰ হৈছে, তেনেকুৱা হয়। অকমান আপুনি, মোৰ এইটো নাম্বাৰতে গুগল পে আছে, আপুনি আমি 1000-2000 বুলি আপোনাক ফোন কৰা নাই। নহয় চক, মই থাকিলেনো আপোনাক নিদিম নেকি বাৰু? কামো ধৰা নাই, টকা 5000 বিচাৰিছো, আপুনি মিলাই কৰি আমাক গুগল পেটো কৰি দিয়ে। মই পইচা 5000 আপোনাক চক, আপুনি অসত্য মই আপোনাৰ ভৰি হাতে ধৰিছো, মই পইচা 5000 দিবলৈ মানে কোনো শক্তি নাইকিয়া। আপোনালোকে আহি চালো দিম বুলি কৈছো, কিন্তু নাথাকিলেতো কেনেকে দিম আকৌ? আপুনি কিবা এটা মিলাই দিয়ক, সেইটোৱে অনুৰোধ জনাইছো। মই বাৰু কিবা এটা দিম, তাকো মোৰ গুগল পে নাই, মই বেলেগ ল'ৰা এটা পাওঁ, পিছবেলা আপোনাৰ সন্ধিয়া লগা 6টা মানতহে মই পইচা দিব পাৰিম। দিম দিয়াটো, ইমানটো নকৰিব। শুনক, আমি যেন দিয়া আহিছো, মানে একচুৱেলি আমি যাব লাগিছিলে আগবেলাই, এতিয়া নাই কাৰণে গাড়ী ঘোঁৰা এইবোৰ মেনেজ কৰিছো, নিজৰ গাড়ী ঘোঁৰা কিন্তু দিছোৱে, পইচা নাই। আমি মানে 4টামান বাজিত ওলাই যাম গুৱাহাটী। আপোনাকে 4টা বজা বা মই 4টা বা 5টা তেনেকুৱাত আপোনাক দিব পাৰিম। তাৰমানে কেলে দিব পাৰিম, মই এতিয়া বেলেগ জেগালৈ যাবগৈ লাগিব মানে ল'ৰা এটা আছে, তাৰ গুৰিলৈ যাবগৈ লাগিব, তাৰ গুৰিত আকৌ মই পইচা বিচাৰি পেলাই আকৌ মিলাই দিব লাগিব আপোনাক। ঠিক আছে, আপুনি অকণ সেইটো অনুৰোধটো ৰাখক। প্ৰথমবাৰ ফোন কৰিছো আপোনাক। নহয় মই কৈছো যে নিদিওঁ বুলি নাই কোৱা, কিন্তু মানে কেছটো কি হৈছে, এতিয়া চব এনেকুৱা হৈ গৈছে, আজিকালি মানে কি ছোৱালীজনী এবাৰ মেট্ৰিক দিব মানে টিউচনত দিবলৈকে পইচা নাইকিয়া, টিউচনে দিয়া নাই। অংক ইংৰাজী 2টা টিউচন দিছো, বিজ্ঞান চিজ্ঞান দিয়াই নাই, পইচা পাতিৰ কাৰণে।
তেওঁ এনেকুৱা আছে ল'ৰাটো প্ৰাইভেট স্কুলত পঢ়ুৱাইছিলো উলিয়াই লৈ আহিলো শুনক আপুনি কিবা এটা কৰিছে ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিবই লাগিব এনি প্ৰব্লেম আপুনি কিবা এটা কাৰণে ফোন কৰি থাকে দেই খালি আপুনি 5টা নকৰিব 4ডালকে আমাক পঠিয়াই দিব হা মই যামগে এতিয়া গৈ পেলাই ধৰক মই ল'ৰাটো লগ কৰিব লাগিব লগত তাৰ আকৌ একাউণ্টত পইচা আছে নে নাই নে এতিয়া তেনেকে মিলাই পেলাই মই আপোনাক দিব লাগিব গুগল পে শুনক এতিয়া আমি এতিয়া কথাটো কি হয় আজি এতিয়া কোনোবা এজন জেগালে আমি ব্যক্তিগত লগ কৰিম আপুনি এটা কথা চিন্তা কৰক আমাৰ এখন কেছ বুলি গাড়ী এখন লিখা থাকে এখন লৈ গ'লে মানুহে বিভিন্ন ধৰণৰ আমিতো গ'লো গুচি আহিলো আপোনাকে ক'ব বা আপোনাকে বৰ বেলেগ ধৰণে চাব আমিতো যে নিউজ লিখা গাড়ী এখন লৈ যাম কথাটো বৰ বেলেগ মই সেইটো কাৰণে কথাখিনি পাৰিলো যিহেতু আপুনিও জানে আৰু আপুনি কি হয় ধৰক আপুনি 4টালৈকে অকণমান কিবা এটা চাই দিব দেই মই 4টা বজালৈকে মই চাম বাৰু কিন্তু দিয়াটো দিমেই আপোনাক অকণমান দেৰি হ'লেও দিম তাৰমানে কি মোৰ গুৰিত পইচা বৰ্তমান নাই মই মিলাই আনিব লাগিব ঠিক আছে খালি দিয়াটো দিব টকা 5,000 কৈছো আপুনি দৰকাৰ হ'লে টকা 500মান কমাই দিব তাত খাই দিব কিমান আপুনি টকা 5,000 কৈছো লাগিলে 5,000 চব মই এনেই আপোনাক মিছা কথা কৈ মই নকওঁ সঁচা কথাই ক'ম 5,000 চব দিব নোৱাৰো পাৰিলেতো দিয়াই দিলেহেঁতেন সঁচাকে ৰৈ নাথাকো দিয়াই দিলেহেঁতেন কিন্তু আপুনি শুনক আপুনি মিলাই দিব কিবা এটা দেই তাৰমানে কি মই দিব পৰা হ'লে আপোনাক নকওঁ তাৰমানে মই এতিয়া দিম বুলি ক'ম দি পেলাই আকৌ আপোনাক পইচাটো মই দিব নোৱাৰিম অকমান সোনকালে কৰিব দেই মই ফাঁকি কথাটো নকওঁ আপোনাক যিটো কথাই ক'ম সঁচা কথাই ক'ম আৰু মানে যেতিয়া 5,000 বুলি কৈছে আকৌ মই 5,000 বুলি সি 5,000 নিদিলে সেইটো বেয়া পোৱা কৰি হ'ব কাৰণ সেইটো কাৰণে মই সঁচা কথাটোৱে ক'ম 5,000টো আপোনাক দিব নোৱাৰো